জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কিবা কৈছে বুলি কথা নহয় মই কথা হৈছে যে প্ৰত্যেকজন ব্যক্তি যিয়ে কাম কৰি এখন ঘৰ চলাই আছে তেওঁলোকৰ ফ্যামিলি সিস্টেমটোত তেওঁলোকৰ ঘৰখনত এজন মুৰব্বীয়ে উপাৰ্জনৰ খাতিৰতহে আহি আমাৰ কথা শুনিবলগীয়া হয় কিন্তু গতিকে তেনেকুৱা এজন মুৰব্বীক এজন ব্যক্তিগত এজন ইন্ডিভিজুৱেল এজন প্ৰফেশনেল প্ৰত্যেকটা প্ৰফেশনৰ মানুহ সন্মান দিবই লাগিব ব্যক্তিগতভাৱে আঘাত কৰাৰ অধিকাৰ পৃথিৱীত কাৰো নাই যিয়েই কৰিছে তেওঁ তাৰ ফল ভুগিছে আৰু সাংবাদিক বিলাকৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো তেওঁলোকে আজি যেতিয়া তেওঁলোক চতুৰ্থ স্তম্ভ তেওঁলোকক আমি ইনফৰমেশন দিয়াটো আমাৰ মানে তেওঁলোকৰ অধিকাৰ তেওঁলোকে সুধাৰ আৰু আমি তেওঁলোকক শুদ্ধ ইনফৰমেশন দিয়াটো আমাৰ দায়িত্ব গতিকে তাত সালেবেৰে কুবাই যিহেকে পায় তিহেকে কৈ এই ডাইভাৰ্ট কৰা পদ্ধতিটো আসলতে মই কোৱাৰ প্ৰয়োজনই নাই ৰাইজে বুজি পাইছেই অটোমেটিক্যালি গতিকে মই ভাবো যে এইবিলাক নকৰিলে নিজৰ কামটো কৰক আৰু সম্মানটো প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটা পেশাৰ প্ৰতি থাকক প্লিজ এইটো কথা মই অসমীয়া যুৱক হিচাপে মই প্ৰত্যেকজন মানুহকে কওঁ যে অসমখন আগবাঢ়িবলৈ হলে জাতি হিচাপে আমি আগবাঢ়ি যাবলৈ হলে আমাৰ প্ৰত্যেকটা প্ৰফেশনৰ মানুহ ঠিক থাকিব লাগিব গতিকে জামাদাৰজনে যদি বাথৰুমটো ভালকে সাফা নকৰে আমি ভাল বাথৰুম এটা নাপাওঁ গতিকে তেওঁৰ গুৰুত্বটো কিয় আমাতকে কম তো মই কৰবালে গলে মই মোৰ পিনৰ পৰা কৰা কথাখিনি কৈছো মই নিজকে জহাই কোৱা নাই কি মই কৰবালে গলে কিন্তু গাড়ী চালকজনক মই মোৰ লগত একেলগে বহি খাবলৈ দিলে মই কেতিয়াও আজিলৈকে মাইন্ড কৰি পোৱা নাই কাৰণ তেওঁ ঘৰ চলাই আছে তেওঁ গাড়ী চলাইহে গাড়ীটো মই চলাওঁ গতিকে সেই সন্মানটো আসলে আমি ইজনৰ সিজনৰ প্ৰতি থাকিব লাগে আৰু এটা কথা সকলোৱে বুজা উচিত ভদ্ৰ হোৱাটো কিয় দৰকাৰী কাৰণ না বুলি কোৱাৰ লগে লগে যিকোনো টোনত যিকোনো মানে স্কেলত যিকোনো ভাষাত না মানে না হেতু আমি চিঞৰ বাখৰ কৰি নকলেও হয় আসলতে বেয়া নাপাব মই নোৱাৰিম বুলি ক'লে হেতু হৈই যায় তাৰ মানেটো সিমানেই গতিকে তাতকে অসভ্যালি কৰাটো এৰোগেন্স বুজায় এৰোগেন্ট হলে এজন মানুহে তাৰ ফলাফল তেওঁ নিজেই পাব অহংকাৰে পতনৰ মূল কাৰণ বুলি কয় গতিকে ৰাৱণৰ নিচিনা পৰাক্ৰমী ৰজা যেতিয়া অহংকাৰে শেষ কৰি পেলালে গতিকে বাকিবিলাকৰ আৰু কি অকাত